মানুহৰে পদুলি অথবা বাৰীত সহজলভ্য। আজিও অসমত সাঁচি গছৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহুতো লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জীৱন নিৰ্বাহ কৰি আহিছে। আগত মই কিছুমান ৰঘু গছ ৰুইছিলোঁ, কদম ৰুইছিলোঁ, এতিয়াও আছে এইবিলাক। প্ৰায় 500 জোপা কদম ৰুলোঁ। তাৰপাছত দেখিলোঁ কিছুমান মানুহে ক'বলৈ ধৰিলে যে গছটোৰ পৰা বৰ বেছি লাভৱান নহ'ব। তাৰপাছত চোম গছ আহিলোঁ। চোম গছৰ খেতিৰ মুগা দাম অলপ কম দেখিলোঁ, প্ৰদূষণৰ দুখ মৰিবলৈ ধৰিলে মুগা। তাৰপাছত দেখিলোঁ সাঁচি খেতিটোৱে আমাৰ উত্তম, এইটোতো নমৰে আৰু ইয়াৰ দিনক দিনে দাম বাঢ়ি গৈছে। মই বছৰেকত মানে 1.5 লাখ 1 লাখ টকা উপাৰ্জন কৰিব পৰা হৈছোঁ। এই অঞ্চলৰ আপুনি যি ঘৰলৈকে নাচাওক কিয় এজন হ'লেও এই ব্যৱসায়ী মানুহ পাব। আৰু এই ব্যৱসায়টোৰ ওপৰত আমাৰ ইয়াৰ ধৰি লওক কাৰোবাৰ পৰা কিনিলোঁ মেলিলোঁ আনি এই ধৰক বহুত মানুহ চানুহ লগাই কাটিটো এই বস্তুটো ইয়াত আমি প্ৰডাকশ্যন কৰিব। সাঁচি গছ কাটি নিয়াৰ পিছত ফালোতে মানে এনেকুৱা যেতিয়া পোক, এইটোৱেই পোকটো, যিটো পোকে সাঁচি গছত সোমাই এইদৰে ভিতৰি কিছুমান নলীৰ সৃষ্টি কৰে। আৰু এই পোকটো সোমোৱাৰ কাৰণে পোকটোৱে এই কাঠডোখৰ খোৱাৰ ফলত এই নলীবিলাক সৃষ্টি হয়। আৰু লগে লগে তেতিয়া কি হয়, তেল গঠন হোৱা কাঠবোৰ কাটি কাটি বিভিন্ন আকৃতিত বিক্ৰী কৰা হয় যদিও আৰু এই বস্তুটো ধৰক যিমান কাটি আছে কিন্তু প্ৰডাকশ্যন তাতকৈ ডাবুল হৈ আছে। কাৰণ কোনোবাই যদি এজোপা গছ বিকিছে তাৰ বিনিময়ত 5 জোপা গছ ৰুইছে। আৰু সেইকাৰণে এই বস্তুটো খুব বেছি মানে ইয়াত ডিমাণ্ড আছে আৰু ভেলু বুলি ভাবে আৰু অন্য গছতকৈ বেছি মানে জোৰ দিয়ে। সাঁচি গছৰ খেতি বিজ্ঞানসন্মত আৰু সংগঠিতভাৱে অসমত কৰিবলৈ এইটো মহাত হোৱা বস্তু। এইটো কিন্তু পোকে খাই পেলাই ইয়াক বনাইছে। এই বিন্ধা যে দেখিছে, এইফালে যি পোকে গছজোপা জীয়াই থাকোঁতে পোকে খাই দিছে। পোকে খাই দিয়াৰ পাছতে এই মালটো বনি যায়। আৰু এইটো হ'ল মানে কাটি দিয়াৰ পাছত এইটো মুখা বুলি কয়, আৰু এইটো মানে বটালি মাল, পোকে খোৱা মাল বুলি কয়। আৰু এটা আপোনাৰ ধুন্দত হৈ যায়, ধৰক ডাল এটা ভাঙি গ'ল, ভাঙি যোৱাৰ পাছত ডালটোত পচি পেলাই পানী সোমোৱাৰ পাছত এই এনেকৈ এডোখৰ মাল হ'ব। যে ইয়াৰ কাঠখিনি পেলাই দিয়াৰ পাছত ঠিক এনেকুৱা এটা ক'লা ৰঙৰ বস্তু ওলাব ইয়াৰ ভিতৰত। এই যিটো বনাই আছে এই ক'লা ৰংটো ওলাব। ওলোৱাৰ লগে লগে সেই মালটো তেতিয়া এটা বটালি মাল বুলি কয়। 10,000 পৰা ওপৰত আৰু কিলো বিক্ৰী হ'ব। আটাইতকৈ দামী কোনটো মাল? দামী আচলতে এইটো চেম মাল বুলি কয়, যিটো গছত মানে এটা আঠা জাতীয় বস্তু হৈ গছজোপাৰ ভিতৰত নিজে কাটিছিলোঁ আৰু ঘৰ গৈ মাল বিচাৰিছিলোঁগৈ, গছ বিচাৰিছিলোঁ। প্ৰথমে সাঁচি গছৰ সংক্ৰমিত অংশ পৃথক কৰি তাক 15 দিনৰ পৰা এমাহ পৰ্যন্ত পানীত ডুবাই গুৰোৱা হয়। তাৰ পাছত জলপাতনৰ বাবে ডেক্সিত ভৰাই জুই দিয়া হয় আৰু আৱশ্যক অনুযায়ী ডেক্সিত পানী ঢলা হয়। খৰি বা ফলীয়া তুঁহ ব্যৱহাৰ কৰা হয়। জলীয় বাষ্প আৰু সাঁচি গছৰ তেল এটা শীতল পানীৰ জলাশয়ৰ মাল কুটা খুন্দা আৰু এইবিলাক এতিয়া দেখি আছে, যিখিনি কাম কৰি আছে মানুহ, সেইখিনি আমাৰ লাগে। আৰু তাৰপিছত আমি যিবিলাক পাওঁ সেই তাৰ পৰা যিটো আমাৰ মুনাফা হয় সেইখিনি কওঁ। এতিয়া আমি লাহে লাহে যেতিয়া চৰকাৰে যেতিয়া ধৰিছে এইবিলাক তুঁহৰ কাৰণে আমি চেষ্টা কৰিছোঁ, তুঁহৰ দেশ পাতিছোঁ লাহে লাহে। গতিকে আমি বাৰীয়ে মাটিয়ে চাৰিওফালে আমাৰ খালী মাটিত আমি সাঁচি গছ ৰুওঁ। তাৰ পৰা মানুহে যদি অৰ্থ উপাৰ্জন কৰিব পাৰে, তাৰ পৰা যদি আমাৰ মানুহৰ আৰ্থ সামাজিক বিকাশ হয়, মানুহৰ জীৱন যাত্ৰাৰ মানদণ্ডৰ যদি উত্তৰণ ঘটে, তাত কিয় আমি নিষেধাজ্ঞা জাৰি কৰিম? গতিকে আমাৰ চৰকাৰৰ নীতি হ'ল যে সোনকালে গছবিলাক পুৰঠ হৈ যাব খোজা যিবিলাক গছ আছে, আৰু সেইবিলাক আমি এতিয়া এনেকুৱা কিছুমান গছ ৰুব খোজো, অকল সাঁচি গছেই নহয়, পাচলিৰ কথা আপোনালোকে জানে, পাচলিৰ তেলটোৰো বহুত মূল্য আছে। চিত্ৰনলা হওক, বাঁহ আছে, বাঁহৰ এতিয়া
আন্তৰ্জাতিক বজাৰত বাঁহৰ চীন দেশৰ অৰ্থনীতিত বাঁহে এটা পৰিৱৰ্তন, এটা ইমান পৰিৱৰ্তন আনিছে